ব্যস্তসূচীৰে অসমৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা দিশা গুৱাহাটীত উপস্থিত হ'ল ৰাষ্ট্ৰীয় সভাপতিগৰাকী তথা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকী আৰু আজি কামৰূপ তেজপুৰ আৰু মঙলদৈত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব জে.পি. নাড্ডাই পুৱাই তেজপুৰলৈ হেলিকপ্টাৰ যোগে যোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে হেলিকপ্টাৰ যাত্ৰা তেওঁ বাতিল কৰিলে ফলত পথেৰে তেজপুৰলৈ ৰাওনা হৈছে জে.পি. নাড্ডা তেজপুৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰি স্বাস্থ্য প্ৰতিষ্ঠানখনৰ পুথিভঁৰাল উন্মোচন কৰিব জে.পি. নাড্ডাই ইয়াৰ পিছতে মঙলদৈত কেইবা কোটি টকাৰ নিৰ্মীয়মান প্ৰকল্প পৰ্যবেক্ষণ কৰাৰ লগতে মঙলদৈৰ অসামৰিক চিকিৎসালয়লৈ যাব নাড্ডা 50খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ ইউনিটৰ আধাৰশিলা স্থাপন কৰিব জে.পি. নাড্ডাই 24 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব ক্ৰিটিকেল কেয়াৰ ইউনিট ইয়াৰ লগতে দৰং কেন্সাৰ কেন্দ্ৰ নিৰীক্ষণ কৰিব জে.পি. নাড্ডাই গেৰিমাৰীৰ অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ও পৰিদৰ্শন কৰিব জুলাইত মুকলি হ'ব দক্ষতা বিকাশ বিশ্ববিদ্যালয়খন 4 লেনযুক্ত বাইপাছৰ কামৰো বুজ লৈ দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিভাগীয় মুৰব্বীৰ সৈতে বৈঠকত মিলিত হ'ব জে.পি. নাড্ডা ইয়াৰ পিছতে কাছাৰী ময়দানত জনসভাতো ভাগ ল'ব জে.পি. নাড্ডাই আৰু বিয়লিৰ ভাগত আইআইটি গুৱাহাটীত তেওঁৰ কাৰ্যসূচী আছে বিভিন্ন দিশ পৰ্যালোচনা কৰিব আলোচনাত মিলিত হ'ব কিছু বিশেষ দিশ সন্দৰ্ভত বিশেষ বিষয় সন্দৰ্ভত চাংচাৰী এইমছত উপস্থিত হৈ চিকিৎসালয়খনৰ বিভিন্ন দিশো তেওঁ পৰ্যালোচনা কৰিব পুহমহীয়া জাৰৰ মাজতে ৰাজ্যত নিশা আহিল ধুমুহা শিলাবৃষ্টি উজনি অসম মধ্য অসম লগতে নামনি অসমৰ কেইবাখনো জিলাত অহা ধুমুহাই চলালে তাণ্ডৱো এয়া পুহমহীয়া ধুমুহা এয়া জানুৱাৰীৰ ধুমুহা জোনাইত প্ৰচণ্ড ধুমুহা তছনছ হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ বহু লোকৰ বাসগৃহৰ টিনপাত উৰুৱাই নিছে মুধচ উৰুৱাই নিছে ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱত প্ৰচণ্ড ধুমুহা তথা শিলবৰষুণ বগৰীগুৰি কৰ্ণপুৰ উলুৱনি শিলয়ালমাৰী গালিঘাট আদি ধুমুহা আৰু শিলাবৃষ্টিয়ে তাণ্ডৱ চলালে শিলাবৃষ্টি আৰু ধুমুহাই বিস্তৰ গাঁওসমূহত ক্ষয়ক্ষতি কৰিছে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীতো বিজুলী ঢেৰেকণিৰে বৰষুণ পৰে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰাক উপত্যকাকে ধৰি কেইবাখনো জিলাত আজি বৰষুণৰ সম্ভাৱনাও ব্যক্ত কৰিছে ইপিনে পুহমহীয়া জাৰৰ মাজতে হঠাৎ অহা ধুমুহা শিলাবৃষ্টিৰ ফলত শীতৰ প্ৰকোপ বাঢ়িছে ৰাজ্যত পোনপটীয়াকৈ মুহূৰ্তত বতৰৰ এইকেইটা দিন বতৰ কেনেকুৱা থাকিব বিশেষকৈ বিহুলৈ কেনেকুৱা থাকিব সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন বতৰ কেনেকুৱা হৈ থাকিব এইকেইটা দিন পাৰত কপিছে গুৱাহাটী মহানগৰীত এই মুহূৰ্তলৈকে দেখিব পোৱা গৈছে প্ৰায় 14 ডিগ্ৰী সেন্টিগ্ৰেড আছে আৰু তাপমাত্ৰা আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী মহানগৰীত আজিৰ দিনটোত এখন বগা আচলৰে এই মুহূৰ্তত দেখিব পোৱা গৈছে আৰু সেই ধৰণে গুৱাহাটী মহানগৰীয়ে একমাত্ৰৰূপে গৰম কাপোৰ পিন্ধিছে আৰু সমান্তৰভাৱে দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে জুই ধৰিছে আৰু এই ধৰণে আচলতে ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ গুৱাহাটী মহানগৰীয়ে চেষ্টা চলাইছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো ব্যস্তপূৰ্ণ গুৱাহাটী মহানগৰীৰ জিএছ ৰোডত আৰু জিএছ ৰোডত দেখিবলৈ পোৱা গৈছে এই ধৰণৰ দৃশ্যাংশ যে ঠায়ে ঠায়ে জুই ধৰিছে আৰু জুইৰ লৈছে এতিয়া বাতৰুৱাসকলে সকলোৱে আচলতে এই জুইকুৰা দেখাৰ পিছতে সকলোৱে ৰৈ পৰিছে কাৰণ ঠাণ্ডাৰ দিনত এই পুহমহীয়া জাৰৰ সময়ছোৱাত এই জুইকুৰাৰ প্ৰয়োজনীয়তা কিমান অনুভৱ কৰিব পাৰে আচলতে সকলোৱে বুজিব পাৰে কেনেকুৱা ঠাণ্ডা অনুভৱ কৰিছে ঠাণ্ডা ভালেই পৰিছে যোৱা ঠাণ্ডা নাছিলে গুৱাহাটীত যোৱাকালি বৰষুণ জাক দিয়াৰ পৰা ভাল ঠাণ্ডা পৰিছে ঠাণ্ডাটো দিয়ে ভালেই একচুৱেলি ঠাণ্ডা লাগে ঠাণ্ডাৰ দিনত ভোগালীও আহিছে ঠাণ্ডাৰ পৰা মানে ভোগালী লাগিছে এতিয়া ভাল এইটো কাৰণে ঠাণ্ডা লগাৰ কাৰণে জুই পোৱাইছোঁ অলপ সকলোৱে কয় যে গাঁৱত ঠাণ্ডা বহুত আছে গুৱাহাটীত ঠাণ্ডা নাছিলে কিন্তু কালিৰ পৰা ঠাণ্ডাটোৱে বিশেষভাৱে মহানগৰীত স্পৰ্শ কৰিছে হয় আপোনাৰ গাঁৱত ঠাণ্ডা আছে আৰু প্লাছ আপোনাৰ গাঁৱত বৰষুণো হৈ আছে জাকে জাকে কেতিয়াবা মাজে মাজে গুৱাহাটীত ঠাণ্ডা একচুৱেলি গুৱাহাটীত গছ গছনি নোহোৱা হৈ গ'ল গছ গছনি কাটি শেষ হৈ গ'ল গছ গছনি নোহোৱা হৈ গ'ল সেইটো কাৰণে গুৱাহাটীত ঠাণ্ডাও কমি গ'ল বৰষুণো নাই যোৱাকালি বৰষুণ জাক দিয়াই ভাল ঠাণ্ডা পৰিছে ধন্যবাদ জনাইছো আৰু আমি আন একাংশ আছে তেখেতসকলে সকলোৱে আচলতে জুইৰ লৈছে আৰু পুহ মাহত জুইৰ লোৱাত আমাৰ পৰম্পৰাগত এটা অসমীয়া সমাজৰ ৰীতি নীতিও আছে আৰু সেই ধৰণে যদি চোৱা হয় আপুনি এফালে আহিছিলে আৰু লগে ৰৈ গৈছে জুই দেখি ভাল লাগিছে জুইকুৰা দূৰৰ পৰা দেখি পেলাই মানে ঠাণ্ডাটো আঁতৰিব নিচিনা লাগি গৈছে সেইকাৰণে আহি পেলাই লগালগ ৰখা স্কুটাৰ ৰখা আকৌ শিকিবলৈ লাগি গ'লো আৰু বছৰটো চাগে প্ৰথমবাৰ জুই পোৱাইছে এইবাৰ প্ৰথমবাৰ বুলিয়ে ক'ব লাগিব কাৰণ ঠাণ্ডা কেইদিনমান পৰিলে তাৰপিছত আকৌ ৰ'দটো যেনেকৈ দিলে ভাবিলো গ'লেগৈ কিন্তু কালি বৰষুণ জাক দিয়াৰ পিছৰ পৰা যিটো ঠাণ্ডা পৰিছে তো কালিতো ৰাতি এবাৰ গেছতো থাকিছোঁ কিন্তু এনেকৈ জুইকুৰা দেখিলে দেখি ভাল লাগে আৰু সেইকাৰণে আহি আকৌ ৰৈ দিছোঁ আৰু ইয়াতে নিশ্চয়কৈ কেনেকুৱা आफ्ताब अंसारी रांची ठंडा कैसा लगा ठंडा कैसा
বহুত ঠাণ্ডা না দাদা কেনেকুৱা জাৰৰ এই সময়ছোৱা সকলোৱে আচলতে জুইৰ সন্মুখত থাকি এই ভোগালীৰ উৰুকাৰ সকলোৱে মনত পৰে কাৰণ আৰু কেইটামান দিন বাকী আছে সেইটো কাৰণে আজি এতিয়া ইমান ঠাণ্ডা এটা পৰিছে আমি গুৱাহাটীত একচুৱেলি ঠাণ্ডা তেনেকৈ ফিল নকৰোৱে কিন্তু এনেকুৱা এটা বতৰ কালি বৰষুণ যাক দিয়াৰ পিছত মানে আজি ঠাণ্ডাটো লাগিছে জুইকুৰা দেখা পাই অফিচলৈ সোমাবলৈ আহি ৰখি গ'লো তাৰমানে জুইকুৰা অকণ খুৱাই যাওঁ মজাটো লৈ যাওঁ এই জুইৰ আমেজ আচলতে সুকীয়া এটা আমেজ আছে আৰু তাৰ হাতে হাতে যদি একাপ চাহ সেয়া হ'লে আচলতে আৰু অধিক সুকীয়া হৈ পৰে পৰিৱেশ আমি কিছু GS ৰোডৰ পৰিৱেশ দেখুৱাবলৈ লৈছোঁ আৰু প্ৰচণ্ড এই শীতৰ মাজত গুৱাহাটী মহানগৰীত আজি প্ৰথমটো যদি আমি দিন শীতৰ বুলি ধৰা হয় বাকী সময়ছোৱাত যদি চোৱা হয় যে গুৱাহাটী মহানগৰীত তেনে এটা আচলতে আফচোচ কৰা হয় যে গুৱাহাটী মহানগৰীত শীত নাহে আৰু গুৱাহাটী মহানগৰীত শীতৰ যি মজা সেই মজা নাপায় কিন্তু আজি আচলতে আজিৰ মজাটো হ'ল জুই অতিপাত জুই লাগে আমাক এতিয়া অতিপাত ঠাণ্ডা ৰাতি যি বৰষুণ পৰিলে সেই বৰষুণ জাকতে বহুত অসুবিধা পাব ৰাতি এখন কাপোৰ দি নহয় 5খনমান কাপোৰ উৰিব লগা হৈ গ'ল এতিয়ালৈকে মানে মই নৰ্মেলত আছোঁ চুৱেটাৰো লগোৱা নাই শক্তিবানো আছে কিছু সেইকাৰণে মই অকণমান জুই পালে আৰু ভালহে পাওঁ সেইটোৱে কথা নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু এইদৰে আচলতে মহানগৰীৰ প্ৰান্তে প্ৰান্তে প্ৰতিটো মুহূৰ্তত দেখিব পোৱা গৈছে যে সকলোৱে জুইৰ আমেজ লৈছে আৰু শীতৰ এই সময়খিনি সকলোৱে আচলতে এই ধৰণে পৰিৱেশ এটা দেখিব পোৱা গৈছে গতিকে স্বাভাৱিকতে ভাল লগা এটা পৰিৱেশ যদিও বা শীত তাৰ মাজতে সকলোৱে গৰমৰ কাপোৰ লৈছে লৈছে আৰু সমান্তৰালভাৱে জুইৰ আমেজ লৈ এতিয়া হাতে হাতে একাপ চাহ লৈ সকলোৱে ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে আৰু ৰাজপথতো তেনে এটা হেৰেঙা পৰিৱেশ আজি দেখিব পোৱা গৈছে গতিকে আচলতে এই হেৰেঙা পৰিৱেশটোৱে সন্মুখত থকাৰ ভোগালী বিহুৰ আনন্দৰ কথাখিনি সূচাইছে সকলোৱে ব্যস্ত হৈ পৰে কাৰণ অসমীয়া সমাজৰ এয়াই আচলতে পৰম্পৰা বিহুৰ এই সময়খিনিত সকলোৱে আচলতে নিজৰ সুখ আনন্দেৰে তেখেতসকলে ভোগালীৰ যি ভোগৰ উৎসৱৰ কাৰণে যিখিনি যৌজা সেই যৌজাখিনিতো ব্যস্ত হৈ পৰে গতিকে স্বাভাৱিকতে দেখিবলৈ পোৱা হয় যে গুৱাহাটী মহানগৰীত এনে এটা পৰিৱেশে এই মুহূৰ্তত চুই গৈছে আজিৰ দিনটোত আৰু শিৱসাগৰতো একেধৰণে যিহেতু শীত নামিছে হঠাৎ বৰষুণ আহিছে উজনি অসমৰ বিভিন্ন ঠাইত শিলাবৃষ্টিও হৈছে ক'ৰবাত শীত নামিছে উজনি অসমৰ পৰিৱেশ কেনেকুৱা শিৱসাগৰৰ পৰা এক ৰিপৰ্ট আগবঢ়াব আমাৰ সতীৰ্থ প্ৰদীপ গগৈ মই বৰ্তমান শিৱসাগৰৰ চহৰ মাজমজিয়াত আছোঁ শিৱসাগৰতো প্ৰচণ্ড শীত নামি আহিছে যিহেতু মাঘ বিহুলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত যথেষ্ট বৰষুণ দিছে আৰু এয়া মই দেখুৱাইছোঁ শিৱসাগৰ চহৰৰ মই জানিব বিচাৰিম ইয়াত একাংশ লোক আছে তেওঁলোকে কামলৈ ওলাই আহিছে কিন্তু যথেষ্ট দাদা ক'ৰ পৰা আহিছে আপুনি মই বানমুখৰ পৰা আহিছোঁ কেনেকুৱা বতৰ বহুত বেয়া বৰষুণ ধুমুহা বিস্তৰ ক্ষতি সাধন কৰিছে আমাৰ ফালে আপোনালোকৰ ফালে কালি বৰষুণ দিছে ঘৰ চৰো কিছু ভাঙিছে ক্ষয় ক্ষতি হৈছে যথেষ্ট শিল পৰিছে নেকি শিল পৰিছে ক'ত দিচামুখ পৰিছে আপোনাৰ লেপাই চুমনি বানমুখ হয় কি হৈছে শিলাবৃষ্টিৰ ফলত মানে বৰষুণৰ কোবত মানে ঠাণ্ডাটো নামি আহিছে দাদা ক'ত পৰিছে শিল বৰষুণ আমাৰ ডিমৌত পৰিছে আৰু কালি বানমুখত পৰিছে বুলি আমি খবৰ এটা পাইছিলোঁ হয় খেতিয়কসকলৰ ফালে ধান চান অলপ মানে বৰফ পৰি পেলাই অলপ মানে দিগদাৰ এটা হৈছে আৰু মানে হয় ধান চানবিলাক সৰি গৈছে আৰু পাচলিবিলাক বন্ধাকবি বিচনা ফুল বিলাহী চিলাহীবিলাক অলপ ডেমেজ হৈছে আৰু দাদা বৰষুণ আহিলে বহুত দিনৰ মূৰত কি ক'ব কেনেকুৱা বতৰ মানে বৰষুণটো দিলে হয় কিন্তু হেৰি নহয় আপোনাৰ টিং বতাহ ধুমুহাও দিছে টিং এৰুৱাইছে কিবা কৰিছে ডিমৌ পিনে আমাৰ ডিমৌ উদয়পুৰ ঘৰ কিন্তু তাত শিল ভালেমান শিল পৰিছে মানে আজি ঠাণ্ডাটো আজি ইমান নাই কিন্তু হ'লেও হৈছে ঠাণ্ডা বাৰু হয় বৰষুণৰ ফলত যদি খেতিয়কসকলৰ কিছু ক্ষয় ক্ষতি হৈছে পাচলি খেতিয়কসকলৰ কিন্তু বহুতে বৰষুণ দিয়াৰ ফলত ভালো পাইছে কাৰণ বহু দিনৰ মূৰত আহিছে সপোন যেন এজাক বৰষুণ আৰু ধূলিময় পৰিৱেশটো আচলতে নোহোৱা কৰিছে লাহে লাহে যি পুহ মাহ বুলি ক'লে যি ঠাণ্ডা যি ঠেঠুৱে ধৰা ঠাণ্ডা সেই শীত নামি আহিছে Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ 5টা দিন সবিশেষ কিছু সময় পিছতে Coming up,
presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভল বডি অইল অসমীয়াৰ পদুলিত ভোগালী এতিয়া ভোগালী বিহুক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি কৰবাত যদি হুচ মেজি নিৰ্মাণ হৈছে আন কৰবাত আকৌ আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে ভেলাঘৰ দুধনৈৰ গুৱাবাৰী ৰায়পাৰা ৰাইজে অসমীয়া গ্ৰাম্য জীৱনৰ পৰম্পৰাসমূহ প্ৰতিফলিত কৰি ভেলাঘৰ তৈয়াৰ কৰিছে জাপি জাকৈ খালৈ জাল নাঙল জুৱলীৰ লগতে ভেলাঘৰৰ চালত আনকি কোমোৰাও লগোৱা দেখা গৈছে ইয়াত মুঠৰ ওপৰত গাঁৱত বসবাস কৰা অসমীয়া পৰিয়ালৰ ঘৰখনৰ আকাৰতে নিৰ্মাণ কৰা এই ভেলাঘৰৰ প্ৰাংগণতে জীয়ৰী বোৱাৰী যুৱক যুৱতী সকলোৱে মিলি একেলগে বিহুৰ প্ৰস্তুতি চলাইছে ইফালে সমাগত ভোগালী বিহুটি গলো আটক ধুনীয়াকৈ ভেলাঘৰ আৰু মেজিসমূহ নিৰ্মাণ কৰি থকা দেখা গৈছে বঙাইগাঁৱৰ নিকটৱৰ্তী টেঙাইগাঁৱৰ দ্বীপপুখুৰী গাঁৱৰ ৰাইজৰো উৎসাহ এতিয়া দেখা গৈছে গাঁৱৰ পৰিৱেশ আৰ্হিতে নিৰ্মাণ কৰিছে মঠ মন্দিৰৰ আৰ্হিতে ভেলাঘৰ সাজি উলিওৱা হৈছে খেৰ নৰা বা হাতীৰে সুন্দৰকৈ নিৰ্মাণ কৰিছে ভেলাঘৰ গাঁৱৰ ডেকা বুঢ়া সকলোৱে মিলিছে এক ৰিপৰ্ট আগবঢ়াম বঙাইগাঁৱৰ আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ সমাগত যেহেতু ভোগালী বিহু আৰু ইতিমধ্যে ৰাজ্যৰ চুকে কোণে ভেলাঘৰ তথা মেজিসমূহ আটক ধুনীয়াকৈ নিৰ্মাণ কৰি থকা হৈছে আৰু মই এতিয়া উপস্থিত আছোঁ বঙাইগাঁৱৰ দ্বীপপুখুৰী গাঁৱত আৰু এয়া সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে এক ভেলাঘৰ আৰু সেয়া দৃশ্য দেখুৱাইছোঁ আৰু নাচি বাগি সকলোৱে আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে এয়া দৃশ্য আৰু এয়া দৃশ্য দেখুৱাইছোঁ এই ধৰণে সুন্দৰকৈ অতি সুন্দৰ সেই নিৰ্মাণ কৰা হৈছে সেই ভেলাঘৰ আৰু সকলোৱে মিলি ইয়াতে কাম কাজ কৰিছে মই সেই দৃশ্য দেখুৱাইছোঁ আৰু নাৰা বা আদিৰে খেৰ আদিৰ সহায়ত সুন্দৰকৈ নিৰ্মাণ কৰি থকা হৈছে মই এওঁলোকৰ কিছু যিসকল কামৰ সৈতে জড়িত মই এওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম যে কি ধৰণে কাম কাজ চলিছে কিমান দিন হ'ল নিৰ্মাণ কৰোঁতে আমি আজি 13-14 দিন ধৰি ইয়াত কাম কৰি আছোঁ আমি মানে অন্য বছৰৰ দৰে এইবুলিও আমি ঘৰটো সাজি উলিয়াবলৈ প্ৰয়াস কৰিছোঁ বা আমাৰ যিমানখিনি আপোনালোকে দেখিবলৈ পাইছে এইখিনি বৰ্তমানলৈকে হৈছে পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়ালৈ অহাৰ বাবে দ্বিতীয়তে মই সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এয়া দৃশ্য মই দেখুৱাইছোঁ আৰু আটক ধুনীয়াকৈ এয়া নিৰ্মাণ কাৰ্য চলি আছে অতি সুন্দৰ হৈছে আৰু তেওঁলোকে কৈছে প্ৰায় 15 দিন ধৰি তেওঁলোকে এই কামত জড়িত হৈ আছে বিভিন্ন যুৱকসকল ইয়াতে তেওঁলোকে কামৰ সৈতে জড়িত হৈছে সুন্দৰকৈ নিৰ্মাণ কৰিছে মই আৰু কিছু যুৱকসকল আছে এওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম আৰু কিছু যুৱক আছে মোৰ সৈতে এওঁলোকৰ পৰা জানিম কি ক'ব আপোনালোকে কি কাৰ্যসূচী ৰাখিছে আমাৰ কাৰ্যসূচী মানে আমাৰ প্ৰথম দিনাখন আমাৰ হেৰি হ'ব ইয়াতে ভোজ-ভাত হ'ব যিদিনাখন উৰুকা তাৰপিছৰ দিনাখন আমি মেজি ঘৰটো ভেলাঘৰটো একেলগে পুৰিম পুৰা দিয়াৰ আগতে আমাৰ যিবিলাক আমাৰ জাতীয় সংস্কৃতি আছে ধৰক বৰাই গান সংকীৰ্তন এইবিলাক আমাৰ ইয়াতে প্ৰদৰ্শন কৰা হ'ব তাৰপিছত আমাৰ মেজি ঘৰটো ভেলাঘৰটো একেলগে পুৰিম এইখিনিতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়াত প্ৰচাৰ কৰিব আহিছে আচলতে এনেকুৱা আমাৰ যিটো সমাজৰ যেনেকুৱা এটা অৱস্থা হৈছে এই পৰিৱেশবিলাক নোহোৱা হৈছে আগতে বিহু আহিছিল আমাৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা এতিয়া আমি আমাৰ ৰাজবংশীত চাম কাহিন বুলি কওঁ একমাহ আগৰ পৰা এইবিলাক মানে প্ৰস্তুতি গাঁৱত চলি থাকে তেতিয়া আমাৰ বিহুটো লাগে এতিয়া মৰণা গৰুৰে নামাৰে এতিয়া ট্ৰেক্টাৰেৰে মৰণা মাৰে যাৰ ফলত আমাৰ এই পৰিৱেশবিলাক নোহোৱা হৈ গ'ল সেইবাবে আমি এটা এনেকুৱা গাঁৱলীয়া পৰিৱেশ সৃষ্টি কৰি যাতে সেই পৰিৱেশটো ঘূৰাই আনিব পাৰোঁ তাৰ বাবে যাতে মনত এটা বিহু লাগে চেষ্টা কৰিছোঁ Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভল বডি অইল 10:57 দেশ বিদেশ তথা ৰাজ্যৰ এটা খবৰ লৈ থাকিব দূৰসংবাদ presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভল বডি অইল ইয়াৰ সৈতে বিদায় লম নমস্কাৰ